কোনো সোর্স নহকে কোনো কথা নাই বতৰা নাই অসমৰ বায়ু পানী মাটিৰ লগত সম্পৰ্ক নথকা এজন ব্যক্তিয়ে কেনেকৈ আসলে অসমীয়া জিয়ৰি কেনেকৈ বদনামি কৰিব পাৰে জনৈক অভিষেক কৌৰ নামৰ এগৰাকী স্বয়ম্ভু ইউটিউবাৰে ট্ৰেডিং মন্ত্ৰ নামৰ এটা পেজত যি সাক্ষাৎকাৰ দিছে তেখেতে অসমৰ যুৱতীক লৈ চৰম অপমানসূচক মন্তব্য কৰা আমি দেখিছোঁ আপোনালোক সকলোৱে নিশ্চয় লক্ষ্য কৰিছে সেই জনৈক অভিষেক কৌৰ নামৰ পাগল প্ৰকৃতিৰ ইউটিউবাৰজনে তেওঁ কৈছে যে অসমৰ বোলে কোনোবা গাঁৱত আপোনাৰ জিয়ৰি ছোৱালীয়ে কালাজাদুৰ আশ্ৰয় লৈ পুৰুষক বোলে জন্তু কৰাৰ পাছত বোলে বিভিন্ন ধৰণে তন্ত্ৰ মন্ত্ৰ কৰি পাছলৈ বোলে সম্ভোগ কৰে এনেকুৱা ধৰণৰ কথা কৈ সেই মানুহজনে আসলতে অসমক চূড়ান্ত অপমান কৰিছে অসমৰ জিয়ৰিক চূড়ান্ত অপমান কৰিছে গতিকে এই পাগল প্ৰকৃতিৰ ইউটিউবাৰ জনৈক অভিষেক কৌৰ নামৰ এই মানুহজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ এনেকুৱা পাগল প্ৰকৃতিৰ মানুহবিলাক কোনো সোর্স নহকে কোনো কথা নাই বতৰা নাই অসমৰ বায়ু পানী মাটিৰ লগত সম্পৰ্ক নথকা এজন ব্যক্তিয়ে কেনেকৈ আসলে অসমীয়া জিয়ৰি কেনেকৈ বদনামি কৰিব পাৰে সেই মানুহবিলাক ক'ৰ পৰা আহে আসলতে আপোনালোকে চাওক অভিষেক কৌৰ নামটো অভিষেক কৌৰটো অসমৰ মানুহটোতো নহয় সেই মানুহজনে অসমক লৈ আসলে অসমৰ মাটি পানী বায়ুৰ লগত সামান্যতমো আসলে জ্ঞান নথকাকে অসমৰ জিয়ৰিৰ ওপৰত যি অপমানসূচক মন্তব্য কৰিছে সেই মানুহজন পাগল হ'ব লাগিব গতিকে এই মানুহজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ কিবা ইউটিউবাৰ হ'ল বুলি এনেকৈ জধে মধে কথা ক'ব পাৰে নেকি ইউটিউবাৰ হ'ল বুলি আজি অসমৰ জিয়ৰি ছোৱালীক তেওঁ অপমান কৰিব ইউটিউবাৰ হ'ল বুলি তেওঁ স্বয়ম্ভু বুদ্ধিজীৱী হ'ব তেনেকৈ হ'ব পাৰে নেকি আমি লক্ষ্য কৰিছোঁ এই জনৈক অভিষেক কৌৰ নামৰ সেই মানুহজনে মানে সকলো ক্ষেত্ৰতে উস্তাদ তেওঁ যে সকলো জানে সৰ্বজনতা নিচিনা ভাও দিয়ে গতিকে সেই মানুহজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ